তেওঁ যদি জুবিন দাক পানীত থাকিবৰ কাৰণে এৰি দিয়ে মানে কি তই মৰ আজি ডুবি পেলাই মৃত্যু হোৱা বুলি কৈছে। ডুবিল কিয়, কেনেকে ডুবিল, ডুবালে কোনে? জুবিন দাৰ মৃত্যু কেনেদৰে হ'ল এই গোটেই সম্পৰ্কত দুয়োটা চৰকাৰে ইজনে ইজনৰ লগত আজি ছিংগাপুৰ আদালত জুবিন গাৰ্গৰ মৃত্যুক লৈ গোপন ৰহস্যবোৰ ফাদিল কৰি ৰায় দি দিলে। আচলতে জুবিন গাৰ্গক সেইদিনাখন কিদৰে পানীত ডুবুৱাই মাৰিছিলে আৰু প্ৰকৃততে কোন হয় আচল হত্যাকাৰীবোৰ, সেইবোৰ সকলো গোপন তথ্যবোৰ এতিয়াহে ফাদিল কৰি দিলে ছিংগাপুৰ কোৰ্টে। আৰু ইয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে জুবিন গাৰ্গৰ ন্যায়ক লৈ আৰু কিদৰে এজন উকিল আহি কোৰ্টৰ সন্মুখত কান্দি কান্দি সকলোবোৰ গোপন ৰহস্য ফাদিল কৰি পেলালে। আচলতে কোন কোন কালপেট কেইটাই মিলি জুবিন গাৰ্গক হত্যা কৰিছিলে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই জুবিন গাৰ্গৰ মৃত্যুক লৈ এটা নতুন গোপন ৰহস্য ফাদিল কৰি। তো চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত, তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। ছিংগাপুৰৰ দেশৰ এটা নিয়ম আছে, তাত যদি কোনোবা তেনেকে ঢুকায় তেতিয়া তেওঁলোকে আচল মৃত্যুৰ কাৰণটো চাব বিচাৰে। সেইকাৰণে তেওঁলোকে কৰোণাৰ কোৰ্ট দিছিলে। এতিয়া তাত তেওঁলোকে ড্ৰাউনিং পাইছে বা মাৰ্ডাৰ পাইছে, সেইটোৰ ডাইৰেক্ট ইম্পেক্ট আমাৰ কোৰ্টত একো নহয়, কাৰণ আমাৰ কোৰ্টত চলি আছে BNSSৰ আণ্ডাৰত আৰু BNSৰ আণ্ডাৰ 103 মানে মাৰ্ডাৰ কেছ এটা চলি আছে আমাৰ দেশৰ যিখন আইন আছে তাৰ মতে, আৰু তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে মানে কাৰণটো জানিবৰ কাৰণে তেওঁলোকৰ মতে। গতিকে ডাইৰেক্ট একো ধৰণৰ ইয়াত ইম্পেক্ট নপৰে, মানে প্ৰভাৱ নপৰে। আৰু কৰোণাৰ ৰিপৰ্টে এইটো কথাও কৈছে যে এই মৃত্যুটো এটা পানীত ডুবি পেলাই মৃত্যু হোৱা বুলি কৈছে। এতিয়া কথাটো চাওক, আমিও এটা কথা কৈছোঁ পানীত ডুবিয়ে মৃত্যু হৈছে, কিন্তু পানীত ডুবিল কিয়, কেনেকে ডুবিল? তেওঁলোকৰ ৰিপৰ্টত সেইটোৱে আহিব, ড্ৰাউনিং বুলি আহিব, পানীত ডুবি মৰিল বুলি আহিব, কিন্তু পানীত ডুবালে কোনে? মই পানীত যাব নলগীয়া মানুহ, মই পানীত এবাৰ গৈছোঁ। এবাৰ যোৱাৰ পিছত মোৰ দায়িত্ব কি আছিল, শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব কি আছিল বিং এ মেনেজাৰ, যে পানীত গৈছে মোৰ তাড়াতাড়ি আনিব লাগে। তেওঁ যদি জুবিন দাক পানীত থাকিবৰ কাৰণে এৰি দিয়ে মানে কি তই মৰ, তোক মৰিবলৈ এৰি দিছোঁ। আপোনাক আপোনাক মাৰিবৰ কাৰণে মই ডেগাৰেৰে মাৰিব লাগে বুলি কথা নাই, বন্দুকেৰে গুলিয়াব লাগে বুলি কথা নাই। ছাপ'জ ধৰি লওক আপোনাৰ মূৰৰ ওপৰত এখন তৰোৱাল আছে, সেই তৰোৱালখন এটা ৰছীত গাঁঠি দিয়া আছে, ৰছীডাল মোৰ হাতত আছে। মোৰ যদি বেয়া ইণ্টেনশ্যন হয়, যদি মোৰ মানে মনটো বেয়া হয়, তেতিয়াহ'লে মই ৰছীডাল এৰি দিম, আপোনাৰ মূৰৰ ওপৰত তৰোৱালখন পৰিব, আপুনি মৰি থাকিব। তাৰপাছত ক'ব এইটো মোৰ নেগলিজেণ্ট হ'ল। এইটো নেগলিজেণ্ট বুলি মানিব নেকি? গতিকে এটা কথাই ঠিক, ড্ৰাউনিং হৈয়ে ঢুকাইছে, তাত কাৰো দ্বিমত নাই। কিন্তু ড্ৰাউনিং মানে পানীত ডুবি মৰিল কিয়, কোনে পানীত ডুবাই মাৰিলে, সেইটোহে এইখন আদালতে এতিয়া বিচাৰ কৰিব। আমাৰ SITয়ে যিখন চাৰ্জশ্বিট দিছে তাত কৈছে যে পানীত এনেকৈ তেওঁ ঢুকালে, চবেই দেখিছে, কিন্তু এই ঢুকুৱাটো এটা মাৰ্ডাৰ হয়, কাৰণ তাক পানীত ডুবাই মাৰা হৈছে। আপুনি মূৰগুজি মাৰিব নালাগে, জানে যে ই পানীত পৰিলেই মৰিব, গতিকে তেওঁক পানীত পেলাই দিছে, মৰিছে। ডেফিনেটলি ৰিপৰ্টত কৈছে যে তেওঁ অত্যাধিক সুৰাপান কৰি আছিল, সেইটোতো চবেই জানে যে অত্যাধিক সুৰাপান কৰি আছিল, কিন্তু কোনে কৰাইছিল? এতিয়া আদালতত বহুতে যুক্তি দৰ্শায় যে তেওঁতো বাচ্চা নহয়, তেওঁ ইমান মেচিয়ৰ্ড মানুহ, তেওঁক কোনোবা মদ খুৱাব লাগে নেকি? কিন্তু মই ব্যক্তিগতভাৱে জুবিন দাৰ লগত মই বহুত পাইছোঁ, তেওঁ এটা শিশুসুলভ মানুহ আছিল, সকলোৱে জানে অসমৰ মানুহ। গতিকে তেওঁ বেছিকৈ মদ খুৱাবলৈ বেছি সময় নালাগে। আৰু মদ আপুনি বেছি বাৰ্থডে পাৰ্টিত খোৱা আৰু এজন অসুস্থ মানুহক পিছদিনা মাৰিবৰ কাৰণে খোৱাৰ মাজত কিন্তু পাৰ্থক্য আছে। গতিকে এজন মেনেজাৰ বা এজন অৰ্গেনাইজাৰৰ সম্পূৰ্ণ দায়িত্ব আছিলে যে তেওঁক হেৰি কৰাটো, সুৰক্ষা দিয়াটো। তেওঁলোকে পূৰা বিফল হৈছে। আৰু কৰোণাৰ কোৰ্টত যিয়ে ফাইণ্ডিং নাহক, কিন্তু আমাৰ কোৰ্টত যিটো চলি আছে, আমাৰ যদি ইয়াতে আমি চাওক, তেওঁৰ গাতটো আঘাত আছে, আঘাতকেইটাৰ কথাটো কৰোণাৰ কোৰ্টে একো ক'ব নোৱাৰিলে, কিয় নোৱাৰিলে? তাৰমানে সেইটো লাইনত ইনভেষ্টিগেশ্যন হোৱাই নাই। আমি কৈছিলোঁ যে কৰোণাৰ কোৰ্টৰ যদিও কোনো ধৰণৰ আমাৰ ইম্পেক্ট নপৰে, সেই প্ৰচিডিংটোত কিন্তু আমি ভাগ লোৱাটো উচিত আছিল, মই কিন্তু কৈছিলোঁ। গতিকে কিয় নল'লে কি নল'লে সেইটো প্ৰচিকিউশ্যনৰ কথা। গতিকে এইটোৱে কথা, আমাৰ কোৰ্টত এতিয়াও আমি ভাল লাইনত গৈ আছোঁ। আমাৰ নিশ্চয় আমি ভাবোঁ দুখীয়া শাস্তি পাব, আৰু কৰোণাৰ কোৰ্টত যিয়ে নাহক তাৰ কোনো ইম্পেক্ট বা প্ৰভাৱ আমাৰ প্ৰচিডিঙৰ ওপৰত নপৰে। তইতো ক'বই যে তাতো পানীত ডুবি মাৰিছে, আমি বাৰে বাৰে কৈছোঁ পানীত ডুবিয়েই মৰিছে। আপোনাক যদি পানীত মই মূৰটো গোজা মাৰি ধৰোঁ, পষ্টমৰ্টেম ৰিপৰ্টত কি আহিব কওক? পানী খাই ঢুকাইছে। তো পানী খাই কেনেকৈ ঢুকাল? যে অপূৰ্ব কুমাৰ শৰ্মাই মফিজুলৰ মূৰটো দবাই ধৰিলে পানীৰ তলত, তেতিয়া ঢুকালে। ঠিক বচাবলৈ কোনে চেষ্টা কৰিছে? তাত কৈছে যে বচাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ সেইটো আৰু বচাবলৈ চেষ্টা কৰোঁতে তেওঁক পানীত মূৰটো গুজি দিয়া নাই বুলি কৈছে। যদি ৰিপৰ্টটো আমি ভালকৈ পোৱা নাই, অলপ নেট চাৰ্চ কৰি আপোনাক কৈ আছোঁ যে পানীত গুজি ধৰা নাই বুলি কৈছে, কিন্তু বচাব কোন কেইজন গৈছিলে? তাত থকা মানুহকেইজনে গৈছিলে।
গতিকে তেওঁলোকে বচাব চেষ্টা কৰিছে, কিন্তু তাক ৰক্ষা কৰাৰ দায়িত্বটো কাৰ আছিলে? নামিবই দিব নালাগিছিল। ঠিক আছে, ভুলবশতঃ তেওঁ যদি মানুহ নামি গ'ল, নামাৰ পিছত মোৰ দায়িত্ব, মই যদি মেনেজাৰ হয় মোৰ দায়িত্ব কি আছে? ওপৰত বলো আপুনি নামিব নোৱাৰে, কোনো কাৰণত নামিব নোৱাৰে, চাকৰি যাওক মোক, তেনেকুৱা ধৰণৰ হ'ব লাগিছিল। গতিকে কৰোণা কোৰ্টৰ যিটো ফাইণ্ডিংছ আছে, তেওঁলোকৰ ফাইণ্ডিংছত এইটোৱে কথা যে তেওঁ পানীত ডুবি ঢুকাইছে। আৰু আমাৰ এটা কথা হ'ল, পানীত ডুবি কেনেকৈ ঢুকিল, কোনে ডুবালে, সেইটোৱে আমাৰ কোৰ্টে বিচাৰ কৰি উলিয়াব। আৰু যদি গম পায় যে সিদ্ধাৰ্থ বা শ্যামকানুহঁতে পানীত ডুবাই মাৰিছে, নট ডাইৰেক্টলি নহয়, ইমপ্লাইডলি বা অলপ আওপকীয়াভাৱে পানীত ডুবাই মাৰিছে, তেতিয়া তেওঁলোকৰ নিশ্চয় শাস্তি হ'ব। একজেক্টলি এইটো কথা ক'লে আচলতে চাওক, এই যিটো ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে, ডে টু ডে হিয়াৰিং কৰা ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে, সেই কথাটো প্ৰথম দিনাৰ পৰাই কিন্তু আমিয়েই দাবী জনাই আহিছিলোঁ, আমিয়ে চৰকাৰক আহ্বান জনাই আহিছিলোঁ। আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি ৰাখি অসমৰ বিভিন্নজন মানুহে পিছত আমাৰ যিটো আহ্বান আছিল, তেওঁলোকে সেইটোক সঁহাৰি জনালে, সমৰ্থন জনালে। আৰু অৱশেষত অসম চৰকাৰেও এইটো ক্ষেত্ৰত পদক্ষেপ লৈ পেলাই ফাষ্ট ট্ৰেক কোৰ্ট এখন তেওঁলোকে গঠন কৰিছে, ডে টু ডে হিয়াৰিং হ'ব। আৰু তাত কৈছে যে 1 বছৰৰ ভিতৰত আমি শেষ কৰাৰ কাৰণে চেষ্টা কৰিম। গতিকে আমি চৰকাৰক ধন্যবাদ দিছোঁ এই ক্ষেত্ৰত, কাৰণ তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰিছে, ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিছে, আমাৰ দাবী মানি লৈছে। আমি সঁচাকৈ এই ক্ষেত্ৰত হেপী, কাৰণ এতিয়া অসমৰ প্ৰতিজন মানুহে হিয়াৰ আমঠু তেওঁলোকৰ ঘৰৰ কেছটো খুব সোনকালে এবছৰত আৰামছে শেষ হৈ যাব কেছটো। যিকেইজন প্ৰৱাসী অসমীয়া ভাৰতৰ নাগৰিক, তেওঁলোকতো আহিবই লাগিব যদি প্ৰচিকিউশ্যনে বিচাৰে। চাওক, এটা গোচৰত আপোনাক মই সাক্ষী বনালোঁ, তেনেকৈ 396জন সাক্ষী বনালোঁ, কিন্তু গোচৰটো প্ৰতিপন্ন কৰাৰ কাৰণে আদালতত সকলোকে যে মাতিব লাগিব কোনো কথা নাই। এতিয়া কোনোবা পৰিয়ালটোক লৈছে, কিবা কাৰণত SIT লৈছিলে, কিন্তু দেখিছে প্ৰচিকিউশ্যনে যদি দেখে যে এইটো তেওঁ সাক্ষী দৰকাৰ নাই, তেতিয়া নামাতিলেও চলিব। গতিকে 396 উইটনেছেছ আছে, গোটেই সাক্ষীকে যে মাতিব লাগিব সেইটো কথা নাই। যদি প্ৰৱাসী অসমীয়া কেইজনক লাগে, তেতিয়া নিশ্চয় কোৰ্টৰ পৰা সমন গ'ল তেওঁলোক আহিবই লাগিব, বাধ্য তেওঁলোক। জুবিনদাৰ সম্পৰ্কত আজি ছিংগাপুৰৰ কোৰ্টত যি ৰায় প্ৰদান কৰা হ'ল, আৰু ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিসকলৰ এই গোটেই কেছ লৈ যি তেওঁলোকৰ মন্তব্য, সেই সম্পৰ্কত মই নিজৰ মনৰ ভাৱ ক'বলৈ বিচাৰোঁ। আপোনালোকক নিশ্চয় মনত আছে যে 19 ছেপ্টেম্বৰৰ পিছত ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰ, এই দুয়োটা চৰকাৰৰ মাজত বিশেষ এটা আইনী চুক্তি ব্যৱহাৰ কৰি জুবিনদাৰ মৃত্যু কেনেদৰে হ'ল, এই গোটেই সম্পৰ্কত দুয়োটা চৰকাৰে ইজনে ইজনৰ লগত কথাখিনি পাতি আছিল। আৰু যেতিয়া সেই বিশেষ ক্লজ, বিশেষ সেই লিগেল এছিষ্টেণ্ট ট্ৰিটি ইমপ্লিমেণ্ট কৰা গ'ল, তো আমি ভাবিলোঁ যে দুয়োটা চৰকাৰৰ মাজত এটা সন্তুলন সৃষ্টি হ'ব। আৰু তদন্তৰ ক্ষেত্ৰত দুয়োটা চৰকাৰৰ মাজত যথেষ্ট ইনফৰ্মেশ্যন, তথ্যবোৰ এক্সচেঞ্জ কৰা যাব। পিছত আপোনালোকক নিশ্চয় মনত আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি SIT গঠন কৰিলে, সেই SIT গ'ল ছিংগাপুৰত। SIT তাত যোৱাৰ পিছত নিশ্চয় ছিংগাপুৰৰ তেওঁলোকৰ যে কাউণ্টাৰ পাৰ্ট পুলিচ, হোম ডিপাৰ্টমেণ্ট, আমি আশা কৰোঁ যে তেখেতৰ লগত আলোচনা হ'ল আৰু ইনফৰ্মেশ্যন এক্সচেঞ্জ হ'ল। অসমৰ SIT আৰু ছিংগাপুৰ পুলিচ আৰু ছিংগাপুৰ তেওঁলোকৰ বিভিন্ন চৰকাৰী বিভাগৰ মাজত। তাৰপিছত আমি বিধানসভা মজিয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাখিনি শুনিলোঁ। তেওঁ ক'লে যে জুবিনদাক হত্যা কৰা হ'ল। ইতিমধ্যে ছিংগাপুৰত
পেৰেলেল কেছ চলি আছিল, আৰ্গুমেণ্ট আৰু হিয়াৰিং আৰম্ভ হ'ল আৰু ছিংগাপুৰৰ বিভিন্ন চৰকাৰী বিষয়াসকলে ক'লে যে জুবিনদাৰ স্বাভাৱিক মৃত্যু হ'ল আৰু এই ধৰণৰ আৰ্গুমেণ্ট চলি থকা সম্পৰ্কত আজি ছিংগাপুৰৰ কোৰ্ট, ছিংগাপুৰৰ চৰকাৰৰ তেওঁলোকৰ বিভাগৰ যিখিনি কথা সেইখিনি কথা সঁচা হিচাপে সত্য হিচাপে ৰায় প্ৰদান কৰিলে। আজি য'ত আমাৰ মনত আমি কিছু প্ৰশ্নৰ উত্তৰ পাব লাগিছিল, আজি সেই প্ৰশ্ন আৰু বৃদ্ধিহে হ'ল যে কিয়নো দুয়োটা চৰকাৰৰ মাজত কথা বতৰা চলাৰ পিছত অসম SIT তাত যোৱাৰ পিছত দুয়োটা এজেঞ্চিৰ মাজত নিশ্চয় ইনফৰমেশ্যন এক্সচেঞ্জ হোৱাৰ পিছত ছিংগাপুৰ চৰকাৰ তাত এটা কথা কয় আৰু অসম চৰকাৰ বিধানসভাত এটা কথা কয়। আৰু আজি যিহেতু মৃত্যু ছিংগাপুৰত হ'ল, যিসকল মূল অভিযুক্ত তেওঁলোকৰ আইনী বিভাগ বা আইনী তেওঁলোকৰ টীম, লিগেল টীম, মই ভাবোঁ আজি তাৰিখত তেওঁতো এই ছিংগাপুৰৰ কোৰ্টৰ যে ৰায় তেওঁলোকক সহায় যেন কৰিব পৰৱৰ্তী দিনত সেই হিচাপে গ্ৰহণ কৰিব যে ছিংগাপুৰ কোৰ্টত য'ত মৃত্যু হ'ল, য'ত ইনভেষ্টিগেশ্যন হ'ল, যি ছিংগাপুৰ হোটেলত থাকিলে, অসম SIT তাত গ'ল, ভাৰতৰ বিদেশ মন্ত্ৰালয়ে সেই ছিংগাপুৰ চৰকাৰৰ লগত কথাবোৰ লৈ গোটেই কথা বিষয়বোৰ লৈ আলোচনা কৰিলে, তথাপিও ছিংগাপুৰৰ চৰকাৰী প্ৰতিনিধি আৰু ছিংগাপুৰ কোৰ্ট এনেকুৱা এটা ৰায় দিলে যি ৰায় আমি অসমৰ জনসাধাৰণ মানিবলৈ বুজিবলৈ জটিল পাইছোঁ। কিন্তু যি ৰায়, যি কথা অসমত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আইনীভাৱে সহায় প্ৰদান কৰিব। ছিংগাপুৰৰ কোৰ্ট আৰু ছিংগাপুৰৰ গোটেই কেছত চৰকাৰৰ যে কথাবোৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আইনী অলপ সকাহ প্ৰদান কৰিব। তো ক'ত গ'ল ন্যায়, ক'ত গ'ল দুয়োটা চৰকাৰৰ মাজত সন্তুলন, বিভ্ৰান্তিত অসমৰ জনসাধাৰণ আজি বিভ্ৰান্তিত আছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী বহুতখিনি কথা কৈ থাকে, মোৰ সম্পৰ্কত বহুতখিনি কথা কয়, আজিও কংগ্ৰেছ দলৰ সম্পৰ্কত বহুতখিনি কথা ক'ব। কিন্তু তেওঁ যে নিজে কৈছিল যে বিধানসভা নিৰ্বাচনৰ আগত যদি বিজেপিয়ে জুবিন দাক ন্যায় দিব নোৱাৰে তেতিয়াহ'লে অসমৰ ৰাইজ বিজেপিক ভোট দিব নালাগে। সেইখিনি কথা আজি মনত আছে নে সেইখিনি কথা পাহৰি গ'ল? এই গোটেই কথাৰ ঘটনাক্ৰম লৈ অসমৰ জনসাধাৰণ অসন্তুষ্ট, অসমৰ জনসাধাৰণৰ মনত বিভিন্ন প্ৰশ্ন, অসমৰ জনসাধাৰণে আজি এটা ছাছপিচিয়াছ, বিশ্বাস কৰিবলৈ জটিল পাইছে, বিশ্বাস কৰিবলৈ টান পাইছে যে কি হৈ আছে। আৰু দুৰ্ভাগ্যজনক কথা যে জনসাধাৰণক ন্যায় প্ৰদান কৰাতকৈ আজি বিজেপি আৰু মুখ্যমন্ত্ৰী জুবিন দাৰ সম্পৰ্কত একো কথাই ক'ব নিবিচাৰে। সমাধি ক্ষেত্ৰত
চৰিত্ৰ হননৰ ক্ষেত্ৰত কোনো কথাই তেওঁ ক'বলৈ বিচৰা নাই। তো আমাৰ কাৰণে আজি আমি ভবা নাছিলোঁ যে এনেকুৱা এটা ৰায় ছিংগাপুৰৰ পৰা আহিব। বহুতৰ বাবে বিশ্বাস কৰিবলৈ টান হৈছে। আমাৰ বাবেও আজি এইখিনি কথা বিশ্বাস কৰিবলৈ আমাৰ বাবেও যথেষ্ট জটিল বা যথেষ্ট টান হৈছে। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে জুবিন গাৰ্গৰ মৃত্যুক লৈ কি গোপন ৰহস্যবোৰ লুকাই আছিলে আৰু কিদৰে ইমান দিন ধৰি আচল সত্যবোৰ লুকাই আছিলে। কিন্তু এতিয়াহে ইলেকশ্যনৰ পিছত সকলোবোৰ গোপন ৰহস্য ওলাই আহে। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।